গরুটোক আপোনালোকৰ গৰুৱে মৰি গৈছে আৰু মানে কি এতিয়া মই আহি গধূলি আহি এতিয়া মই কামত গৈছিলোঁ এই তাৰপিছত মোৰ দাদা এজন আছে সি গৰু নিব আহিলাক আহি মাত্ৰ সি মানে গৰু সেই ইয়াতে এনেকৈ দেখা পাই যায় সি মানে মই কামৰ জেগাত সি কৈছে তাৰমানে কিবা মোৰ বেলেগ হ'ব বুলি আৰু সি এনেকৈ কৈছে আছোঁ না কিবা এটা ব্যতিক্ৰম হৈছে যৌ মই নিশ্চয় আছোঁ মোৰ কিবা মোৰ ঘৰৰ সৰু ছোৱালী দুটা আছে বোলো গাড়ী চাড়ী এনেকৈ যাওঁতে কিবা হ'বও পাৰে হয় না নহয় মই এই কথাটো মই ভবা নাছিলোঁ তাৰপাছত যে আহি চাওঁ বোলে হাও তাতে ভিৰ দিছে বোলে ভিৰ এই তাতে ধইনা আছে ধইনাৰ মাজত মানে বঢ়িয়াকৈ এই কাগজখনত মানে সেই কৰি বঢ়িয়াকৈ দি থৈ দিছে এতিয়া নয়ন কি বল লেখে মই সেইটো নাজানো ভালকৈ আপোনালোকতো দেখা নাই সন্দেহ কৰিছে দেখা সন্দেহ মানে এতিয়া সন্দেহ দেখিছে এই খেতিত মানে এইটো দিয়া দেখিছে মানুহে সিহঁতৰ মানে প্ৰমাণ আছে এতিয়া মই যাবই লাগিব মই বিহিত ব্যৱস্থা কৰিব লাগিব নাই নাই এইটো বেয়া কথা আমাৰ যিহেতু গৰু বুলি ক'লে আমাৰ দেৱদুৰ্লভ গোটেই অসমীয়া সমাজৰ গৰুটোৱে মেইন উদ্দেশ্য আমি ঈশ্বৰ বোলো মানে গৱেষণা কৰোঁ নাইবা চিন্তা কৰোঁ গতিকে তেনে ক্ষেত্ৰত এইটো খুব বেয়া কাম হৈছে আৰু আমাৰ হিন্দু ধৰ্মৰ গো পূজাটো ডাঙৰ পূজা গতিকে তাৰ স্থলত যি মৃত্যুৰ মুখত পৰিলে হত্যা কৰিলে এইটো বৰ দুখজনক কথা আচলতে খুব বেয়া লাগছি অসমবাসীৰে বেয়া কথা এনেকুৱা নাই আৰক্ষী কৰি আছোঁ মই অৱগত কৰি আছোঁ আমাৰ চাৰ্কুল অফিচাৰ মহোদয়ক মই জনালোঁ কথাটো আমি চাৰ্কুলৰ মানুহ হয়তো তেওঁক আগতে জনাই সৰুপেটা চাৰ্কুল তেওঁক জনাই কৈছে আইচিক জনাই দিয়ক এনেকৈ কৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত